চলিছে 200 মাত্র 200 276 তারপরে 276 মাত্র চলিছে 276 বাইক সব আপোনালোকে BS6 হয় না দাদা BS6 হয় এটো কিমানত দি আছে 25 এর গাড়ি হ'ব হা হয় 2025 এর তারপরে এটো কিমানত দি আছে জি দাদা এটো আহিব 175 175 ত আপোনালোকে ব্র্যান্ড নিউ কন্ডিশনত গাড়ি পাই আছে NS 400Z হয় 2025 এর গাড়ি হয় নাম্বার প্লেট আহি নাই পয়তল নাম্বার প্লেট এদলকে আহা নাই এখনৰ দাম আহিব 1,58,000 মোৰ ভিডিও ভিউয়ার্সৰ কাৰণে কিমান তোমাৰ ভিউয়ার্সৰ কাৰণে কৈছো 158 নহলে 175 80 বুলি আমি দাম কওঁ হয় সাপৰা মোৰ ভিউয়ার্সৰ কাৰণে আৰু স্পেশাল সঞ্জয় দাই যিমান কমত পাৰে দি আছে আপোনালোকে বেছি বেছি কৰি শেয়াৰ কৰক ভিডিওটো ইমান কমত কত নাপাব আৰু ইমান ধুনীয়া কন্ডিশনত হৈ আছে টায়াৰ সাপৰা এখন চলিছে মাত্ৰ 3000 আপোনালোকে সেকেন্ড হ্যান্ড বস্তু যেতিয়া পারচেজ কৰে অলপ ভাবি চিন্তি কাৰণে কৰক আৰু ভাল বস্তু লওক দুই পইচা যদি বেছিও যায় বস্তুটো ভাল লওক হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেশাল ভিডিও টাইটেলটো তোমরা চাই কিনে তো গম পাই গৈছে আজি আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আপোনালোকৰ ডিমাণ্ডত ধুনীয়া ধুনীয়া ভিডিও লৈ আহি আছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা আজি আহিছোঁ দাদাৰ 3 নম্বৰ ইয়াৰ্ডৰ পৰা চাব পাৰে ইয়াতো আপোনালোকে ভাল ভাল বাইক পাই যাব ভাল ভাল স্কুটি পাই যাব মানে ইমানে গাড়ী আছে ইয়াতে এটা জায়গাত কভাৰ কৰা ইম্পসিবল হয় দাদা নতুন নতুন শোৰুম লৈ আছে আৰু বহু শোৰুম লৈ আছে গোটেই দেখুৱাম তো মোৰ লগত আছে সঞ্জয় দা নমস্কাৰ কি খবৰ দাদা ভাল আছো আছো ভাই ভালে আছো হয় এটা আপোনাৰ নতুন ললে না এটো হয় স্কুটি কিমানৰ পৰা আছে স্কুটি আছে তোমাৰ 35 এর পৰা লৈ কেনে আছে আপ টু 60 70 80 লগে আছে স্কুটি 80000 লগে আৰু দাদা বাইকো দেখা পালো ইয়াতে বাইকো কালেকশন ৰাখিছে বাইকো আছে আজি মেইনলি স্কুটি কভার কৰিম আজি হয় আহা বহুতে কমেন্ট কৰি থাকে স্কুটি লাগে কম দামত শোৰুম কন্ডিশনত স্কুটিও পাই যাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ এটো দেখাই দিয়া 2019 এর হয় গাড়ী হয় একদম মজা হৈছে গাড়ী 2019 এর গাড়ী হয় TVS ইন্টক এন্ট্ৰক 45000 আহিব 45000 ইয়াৰে প্রাইস কন্ডিশন সব পৰা আপোনালোকে ইয়া কন্ডিশন আছে সিটৰ পৰা গাড়ীৰ ইঞ্জিনৰ পৰা গাড়ীৰ টায়াৰলৈকে দাদা এটো ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব মিনিমাম ডাউন পেমেন্ট স্কুটি ললে দাদা কিমান লাগে 15 to 18000 এর ভিতৰত ডাউন পেমেন্ট পড়লে মানে হৈ যায় 20000 ভিতৰত ডাউন পেমেন্ট লইলে ফাইনান্স কৰি লৈ যাব পাৰি হোল্ডাৰ হয় হয় 2022 হ'ব এটো ওকে এটো দাম আহিব তোমাৰ 48000 এটো আহিব 48000 হোন্ডাৰ হয় সব পৰা আপোনালোকে ইয়াৰ টায়াৰ কন্ডিশনৰ পুৰা ধুনীয়া হৈ আছে ফাইনান্স তো হৈ যাব সব যিমান বাইক আছে স্কুটি আছে সবই হৈ যাব ফাইনান্স হৈ যাব হয় দাদা তাৰ পিছত আহিলে সুজুকি বাগমেন এটো সুজুকি বাগমেন আছে BS6 এর গাড়ী 2020 মডেলৰ গাড়ী হয় 48000 আহিব এটো 48 ওকে আহিলে অলপ নেগোশিয়েবল হৈ যাব দাদা দাম এনেকা কিন্তু মাথা নাই একচুয়ালি তথাপি মই এটা বাৰু চাই দিম দিয়ক আপোনালোকৰ কষ্টৰ টকা দি গাড়ী এটা লক ভাল কন্ডিশনত লক নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা তাৰ পিছত আহিলে হিৰো প্লেজাৰ হয় হিৰো প্লেজাৰ 2022 এর গাড়ী হয় 42000 আহিব দাম 42000 কন্ডিশনত ধুনীয়াই আছে গাড়ী মজা আছে হয় গাড়ী একদম মানে ধুনীয়াই পাব আপোনালোকে সব পৰে কালেকশন তাৰ পিছত তিনটা ইন্টক আছে এন্ট্ৰো ঢেৰ আছে এন্ট্ৰো মানে জি কালাৰ লাগে জি ভেৰিয়েন্ট লাগে বাছি বুছি কেনে লৈ পাৰিব এন্ট্ৰো স্টাৰ্টিং আছে আমাৰ 46 এর পৰা লৈ 75 80 লকে আছে এন্ট্ৰো এটো আছে XP মডেল হয় 2024 এর গাড়ী এটো 2024 এর হয় E20 মডেল গাড়ী এখন 3000 মাত্ৰ চলা আছে 3000 গাড়ীৰ কন্ডিশন সব পৰে বডি সব পৰে আপোনালোকে একদম ফ্ৰেছ আছে একদম ফ্ৰেছ পুৰা ফ্ৰেছ গাড়ী পাব আপোনালোকে ইয়াতে সব পৰে দাদা এটো কিমান ৰাখিলে প্ৰাইস এটো 75 আহিব এটো 75 মাত্ৰ 3000 ৰানিং TVS ইন্টক গুৱাহাটী কত নাপাব ইমান কম ৰানিং স্কুটি কত পাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰ তাৰ পিছত আৰু আহিলে ইন্টক এটো আছে 2022 হ'ব সাগে 22 বা 23 হ'ব হয় দাদা আৰু এখনৰ দাম আহিব তোমাৰ 70 পাইব এখন 70 হয় ওকে ভিডিওত তো জাস্ট কৈ আছে দাদা আপোনালোকে আহক আৰু দাদাক যদি পটাব পাৰে যিমান ডিসকাউন্ট পাৰে কৰি হ'ব যিমান খিনি পাৰো মিলাই দিম দিয়ক তাৰ পিছত আহিলে দাদা ৰেজেট আছে এখন 2022 ৰ এখন 62000 আহিব 62000 ইয়ামাহা এটো আছে 22 এখন 23 ৰ আছে এখন 24 ৰ আছে হয় 22 ৰ 23 ৰ 24 ৰ মানে কম চলা গাড়ী আপোনালোকে ইয়াতে পাই যাব আৰু বেছি ওল নহয় ইয়াতে 1 ইয়াৰ 2 ইয়াৰ 5 মাহ 1 বছৰ 1.5 বছৰ 2 মাহ 4 মাহ 5 মাহৰ গাড়ী পাই যাব একদম মানে শোৰুম কন্ডিশন স্কুটি বাইক আপোনালোকে যদি বিচাৰি আছে নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ থাৰ্ড পাৰ্কিংত আহি যাওক সোনকালে পুৰা গাড়ী চাই লওক আৰু আপোনালোকৰ কিমান লাগে স্কুটি তাৰ পিছত দাদা
ডিও আছে, ডিও দেখাই দিয়া 2023 লাষ্টৰ ডিও হয় E20 মডেল গাড়ী 65,000 65,000 আহি যাব। কালাৰ চাব পাৰে আপোনালোকে দাদা, গোটেইটো ফাৰ্ষ্ট অনাৰে হৈ আছে। সব ফাৰ্ষ্ট অনাৰ গাড়ী মোৰ তাত, ছেকেণ্ড অনাৰ থাৰ্ড অনাৰৰ কোনো গাড়ী নাই মোৰ তাত। হয়, ফাইনেন্স দাদা মিনিমাম এইবিলাক তোমাৰ আছে 15 to 20,000 আপুনি লৈকে নাহক, আপুনি স্কুটি এখন যে লৈ যাব পাৰিব আপুনি। ওকে দাদা, তাৰপিছত আহিলে আকৌ ইয়ামাহা ৰেজেড হয় 24 লাষ্টৰ গাড়ী হয় 75 আহিব। ব্লেক কালাৰ, ব্লেক কালাৰ আছে, 2 পিচি আছে ব্লেক কালাৰ। কালাৰ পাই যাব আপোনালোকে, এটা আছে এটা আছে, এইফালেও কালাৰ পাই যাব, মানে এটা মডেলৰ ভেৰিয়াছ মানে ইয়াতে কালাৰ পাই যাব আপোনালোকে। তাৰপিছত ডিঅ'ৰ কালাৰো আছে, ডিঅ'ৰ কালাৰ ৰেড ব্লেক আছে, ব্লু কালাৰ আছে, আৰু আছে এইফালে আছে আমাৰ। দাদাৰ মানে ডাঙৰ শ্বৰুম গুৱাহাটীৰ ভিতৰত, ছেকেণ্ড হেণ্ড বাইক স্কুটি মানে ইয়াতে যি পাব একদম শ্বৰুম কণ্ডিশ্যনে পাব। মোৰ তাত মেক্সিমাম আপোনালোকে ব্ৰেণ্ড নিউ গাড়ী পাব, ব্ৰেণ্ড নিউ গাড়ী, কম চলা পাব গাড়ী, কম দামত নতুন গাড়ী আৰু ছেকেণ্ড হেণ্ড দামত দাদাই দি আছে সঞ্জু দা। তাৰপিছত আহিলে দাদা টিভিএছ জুপিটাৰ হয় 2019ৰ 46 আহিব দাম এখনৰ, 46,000। ওকে দাদা, ডকুমেন্টেশন বিলাকত দাদা এক্সট্ৰা কিবা পেপাৰটো এক্সট্ৰা, পেপাৰত ইমান টকা নাযায়, 2,000 পৰা 3,000 টকা ডকুমেন্ট হৈ যায়। হয়, আপোনালোকে আহক আৰু ইয়াতে বহুত আছে স্কুটি, আপোনালোকে বাছি কিনে ওলাই কিনে লৈ যাব আৰু টেনচনে নাই। তাৰপিছত ইনটক পুৰা ঢেৰ আছে। এন্ট্ৰক এইটো এটা তুমি দেখাই দিব পাৰা, 2,000 মাত্ৰ চলা গাড়ী, 2,000 অনলি। টায়াৰ চাব পাৰে, 2,000 চলা গাড়ী হয়, 24 অক্টোবৰৰ গাড়ী হয়, 82,000 আহিব দাম। 82,000 ঠিক আছে, 82,000 আহি যাব ইয়াতে। কণ্ডিশ্যন লৈ আৰু দামবিলাক মানে যিমান পাৰে কমত যিমান পাৰো কমাই দিম, আপোনালোকে আহক, ভিজিট কৰক, চলাই চাওক, পচন্দ হ'লে তাৰ পিছত কওক। হয়, আপোনালোকে আহক, ভালকে চাই লওক, যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়াই পাৰচেজ কৰিব। তাৰপিছত ইনটক এটা আছে চাব পাৰে, এন্ট্ৰক এইটো তোমাৰ 24 লাষ্টৰ গাড়ী হয়, 79,000 আহিব। ইনটকৰ কালেকশ্যন বহুত আছে, 79,000 হয়, আহিব 8,000 মাত্ৰ চলা আছে, 8,000 অনলি। চাব পাৰে, আপোনালোকে অলপ টকা বেছি দি কিনে ভাল এটা স্কুটি লৈ যাওক আৰু পিছত প্ৰব্লেম নাহিব। গাড়ী ল'লে আপোনালোকৰ 4-5 বছৰলৈকে হাত দিব নালাগে গাড়ীত। হয়, 4,000, 3,000, 2,000 চলা গাড়ী ইঞ্জিন ছেটে নহয় ভালকে। হয় দাদা, আৰু আজিৰ ডেটত আপুনি নতুন ল'ব গ'লে 1,25,000 মান আহি যাব। হয়, 125ৰ গাড়ী 80,000 যদি হয়, 45,000 আপুনি 5-6 মাহত আপুনি কম পাই আছে ন। হয়, আপোনালোকে ইয়াতে আধা দামতে নতুন স্কুটি লৈ যাব পাৰিব, 2,000, 3,000, 4,000 কিলোমিটাৰ ৰানিং। এইফালেও চাব পাৰে স্কুটি মানে আছে আৰু বহুত আছে। ইনটক চাব পাৰে, কালাৰ কি লাগে পাই যাব। এইফালে এটা আছে জুপিটাৰ, অৰেঞ্জ কালাৰ, টিভিএছ জুপিটাৰ, এইটোৰ কণ্ডিশ্যনটো ধুনীয়া হৈ আছে। এইটো জুপিটাৰ 125 হয়, এইটো নিউ মডেল হয়, এইটো 75 আহিব দাম। 75 দাদা, BS6 হয় না? BS6 চাব পাৰে, BS6 মডেল স্কুটি সঞ্জু দাই লৈ আহিছে। মানে মাৰ্কেটত যিবিলাক চলি আছে আৰু নতুন, সেইবিলাকে আপোনালোকে কাৰেণ্ট সিৰিজ, কাৰেণ্ট মডেল গাড়ী পাব মোৰ তাত। হয়, চাব পাৰে, এইফালৰ পৰা বহুত আছে স্কুটি, আপোনালোকে আহক, ভিজিট কৰক, চাই লওক আৰু ধুনীয়া স্কুটিৰ কালেকশ্যন এই পাৰ্কিঙত দাদা ৰেডি কৰি ৰাখিছে। আপোনালোকে আহিব, চাব আৰু লৈ যাব। তাৰপিছত দাদা বাইকৰ কালেকশ্যনো কৰি ৰাখিছে এইফালে চাব পাৰে। দাদা কিমানৰ পৰা আহিব বাইক? আছে, এইটো NS আছে, 2024ৰ গাড়ী হয়, 16,000 মান চলা আছে, 16,000 চলা আছে, দাম আহিব 75,000। হয়, দাম আহিব 75,000। 24 গাড়ী হয়, 1 ইয়াৰ মানে এনেকুৱা হ'ল আৰু চাব পাৰে আপোনালোকে, মানে কম ৰানিং হৈছে, বহুত কম ৰানিং। টায়াৰ চাওক, চিট চাওক, কালাৰটোও পুৰা ধুনীয়াই হৈ আছে। তাৰপিছত দাদা আহিলে টিভিএছ আপাচি 164B হয়, এইখনো তোমাৰ 78 মান আহিব দাম। 78 টায়াৰ চাব পাৰে, 100% গ্ৰিপ, একো মিছা নকওঁ আৰু যি আছে ডাইৰেক্ট কৈ দিছোঁ চাওক। তাৰপিছত আহিলে পালচাৰ কিমানকৈ আহিব? পালচাৰ ষ্টাৰ্টিং আছে 60ৰ পৰা লৈ 70, 80, 90 লৈকে আছে। এখন আছে 22 লাষ্টৰ হয় এখন গাড়ী, আৰু এখনৰ দাম আহিব আমাৰ 68,000। 68,000ত পালচাৰ পাই আছে, পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন। আপোনালোকে সোনকালে আহিব আৰু য'ৰ পৰা চাই আছে ভিডিঅ'। তাৰপিছত আহিলে এভেঞ্জাৰ, দুটা আছে দেখোন দাদা। এভেঞ্জাৰ তোমাৰ এইটো আছে 2022 লাষ্টৰ গাড়ী হয়, 72,000 আহিব। এইটো আহিব 72,000, কণ্ডিশ্যনটো চাওক আপোনাৰ। আৰু এইটো আছে 2015 মান হ'ব চাগে, হয় দাদা, 34,000 আহিব। এইটো আহিব মাত্ৰ 34,000। কেনে হ'ব কণ্ডিশ্যন? গাড়ী ভাল, ডেলিভাৰী টাইমতো চব কৰি দিব। ডেলিভাৰী টাইম, সাৰ্ভিসিং, এইবিলাক আমাৰ ল'ৰাকেইটা এইবিলাক চব কৰি কেনে তাৰ পিছত মানে কেৰি কৰে। হয়, সাৰ্ভিসিং
ইয়াতে বহুত ধুনীয়া পাই যাব, ৰেছপন্স বহুত ধুনীয়া পাই যাব আপোনালোকে। আহক আৰু সোনকালে। তাৰপিছত দাদা বুলেটৰ কালেকশ্যনত দেখোন আহি গৈছে ইয়াতে। বুলেট আছে তোমাৰ, এইটো 22 গাড়ী হয়, 145 আহিব। এইটো 1,45,000। 45,000। এইটো আহিব 175। এখন চলিছে 200 মাত্ৰ, 200। 200 হয় নেকি? এইটো তুমি দেখাই দিব সঁচাকে পাৰা। দাদা 200 কিলোমিটাৰ দেখাই দিয়ে। চাব পাৰি। এক ছেকেণ্ড ৰ'ব। হয়, চাব পাৰে আপোনালোকে 200 কিলোমিটাৰ ৰানিং বুলেট আহি গৈছে। নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। টায়াৰ চাওক আপোনালোকে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত, ক'বই নালাগে আৰু ইমান কম ৰানিং। আৰু এইটো চোৱা, ধুনীয়া 276। চাব পাৰে 276 মাত্ৰ চলিছে। 276 চাব পাৰে। 275-76 কিলোমিটাৰ বাইক চাওক আপোনালোকে। BS6 হয় না দাদা? BS6 হয় এইটো। এইটো কিমানত দি আছে? 25 গাড়ী হ'ব হা। হয়, 2025 চাব পাৰে। এইটো কিমানত দি আছে জি দাদা? এইটো আহিব 175। 1,75,000 আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত গাড়ী পাই আছে, একদম কম দামত পাই আছে আপোনালোকে। নতুন ল'লেতো বহুত পৰি যাব। নতুন 250 মান আহি যায়, এখন 250-60 মান আহি যায়। অ'কে দাদা। তাৰপিছত আহিলে TVS ৰাইডাৰ। TVS ৰাইডাৰ হয়, 2024 হ'ব এখন। এখনৰ দাম আহিব তোমাৰ 68,000। 68,000 চাব পাৰে। ফাইনেন্স দাদা মিনিমাম এইটো এই ছেম আহিব, 22,000 মান আহি যাব। ফাইনেন্সবিলাকতো আপোনালোকৰ শ্ব'ৰুমৰ পৰাই কৰি দিব। হৈ যায়, আমাৰ পৰা হৈ যায়। হয় দাদা। তাৰপিছত আহিলে এক্সপালছ হয়, এখন 22 গাড়ী হয়, 82,000 আহিব এইটো। 82,000ত এক্সপালছ আহি যাব। গ্ৰিপ পুৰা ধুনীয়া আছে। চাব পাৰে। অফ ৰোড বাইক যদি বিচাৰি আছে, এইটো আপোনালোকে কম দামত ভাল কণ্ডিশ্যনত পাই যাব। তাৰপিছত আহিলে ৰয়েল এনফিল্ড হাণ্টাৰ নতুনটো চাব পাৰে, হোৱাইট কালাৰ। হাণ্টাৰ এখন আপোনালোকৰ আহিব 1,45,000। 1,45,000ত হাণ্টাৰ আহি যাব। দাদা এইটো কিমান দিন অল্ড হ'ব? এইটো 24 গাড়ী হয়, 2024 চনৰ। 24-ৰ E20 মডেল গাড়ী হয়। হয়, 1 ইয়াৰ অল্ড বাইক আৰু কিমান আৰু চলাব চাব পাৰে। কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। আহক আৰু আপোনালোকে কম দামত নিউ বাইক পাই যাব ইয়াতে। এইফালে আৰু আছে, TVS আপাচি আছে, NS আছে। তাৰপিছত দাদা ধুনীয়া একটা বাইক আহি গ'লে, পালচাৰ NS 400Z হয়, 2025-ৰ গাড়ী হয়। নাম্বাৰ প্লেট আহি নাই পোৱা এতিয়ালৈ। নাম্বাৰ প্লেট এতিয়ালৈকে অহা নাই। এখনৰ দাম আহিব 1,58,000। 58,000। মোৰ ভিউৱাৰ্ছৰ কাৰণে কিমান? তোমাৰ ভিউৱাৰ্ছৰ কাৰণে কৈছোঁ 158, নহ'লে 175, 80 বুলি আমি দাম কওঁ। হয়, চাব পাৰে। মোৰ ভিউৱাৰ্ছৰ কাৰণে আৰু স্পেচিয়েল সঞ্জু দাই যিমান কমত পাৰে দি আছে। আপোনালোকে বেছি কৰি শ্বেয়াৰ কৰক ভিডিঅ'টো। পালচাৰ NS 400 ইমান কমত ক'তো নাপাব আৰু ইমান ধুনীয়া কণ্ডিশ্যনত হৈ আছে। টায়াৰ চাব পাৰে। এখন চলিছে মাত্ৰ 3,000। 3,000 চলিছে মাত্ৰ। অ'কে, চাব পাৰে। 3,000 কিলোমিটাৰ ৰানিং পালচাৰ NS 400 এভেইলেবল নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। ফাইনেন্স দাদা এইটো মিনিমাম ডাউন পে'মেণ্ট মিনিমাম লাগিব 70-75। 70 মানত এইটো আৰু হৈ যাব। 70-80 আৰু দাদাৰ লগত কণ্টেক্ট কৰিব। আপোনালোকে ছেকেণ্ড হেণ্ড বস্তু যেতিয়া পাৰচেছ কৰে, অলপ ভাবি চিন্তি কাৰণে কৰক আৰু ভাল বস্তু লওক। 2 পইচা যদি বেছিও যায়, বস্তুটো ভাল লওক, যে আপোনালোকে যেন তেনকৈ 2-3 বছৰ ইউজ পাৰে কৰিব। এইটো আৰু হয়, আহক আপোনালোকে। দাদা আপোনালোকৰ কাৰণে 1 নম্বৰ নহয়, 2 নম্বৰ নহয়, 3 নম্বৰ পাৰ্কিং বনাই দিছে ইয়াতে। আপোনালোকে চাব পাৰে। বাইক ধুনীয়া আহি গৈছে। স্কুটি আছে, আৰুতো স্কুটি আহি আছে, চব ইয়াতে আহি যাব। আৰু আছে গাড়ী, আপোনালোকে আহক, ভিজিট কৰক। হয়, চাওক। আপুনি চালে যে ল'ব লাগিব এইটো নহয়, আহক, ভিজিট কৰক। থেংক ইউ দাদা।